ডিজিটেলৰ ডিজিটেল লাইভত মই সৌৰভ গাৰ্গ আত্মঘাতী বিস্ফোৰণত কপি উঠিছে সন্ত্ৰাসবাদীৰ পৃষ্ঠপোষক দেশ পাকিস্তান যিখন দেখে ভাৰতক অশান্ত কৰি ৰখাৰ পৰিকল্পনা কৰে যিখন দেশৰ পৰা ভাৰতৰ ওপৰত অহৰহ আক্ৰমণ হয় সেইখন দেখতে এক ভয়ংকৰ আত্মঘাতী বিস্ফোৰণ য'ত 16 জন পাকিস্তানী সেনাৰ মৃত্যুৰ খবৰ বৰ্তমানলৈকে আহিছে আৰু আহত হৈছে প্ৰায় 40 জনতকৈ অধিক সাধাৰণ নাগৰিক এয়া হৈছে সন্ত্ৰাসবাদৰ পৃষ্ঠপোষক ভাৰতৰ শত্ৰু ৰাষ্ট্ৰ পাকিস্তানৰ অৱস্থা যিখন পাকিস্তানে এই সমগ্ৰ ঘটনাৰ পাছত ভাৰতক দোষাৰোপ কৰিছে এই বিস্ফোৰণৰ আঁৰত তেওঁলোকে ভাৰত আছে বুলি এটা মন্তব্য কৰিছিল আৰু ভাৰতে সেই কথা পুনচাতে নাকচ কৰিছে সমগ্ৰ ঘটনা যদি জনাও পাকিস্তানৰ যেটো ৱাজিৰিস্তান বুলি যিখিনি অঞ্চল আছে যেটো পাকিস্তান আৰু আফগানিস্তান সীমান্তত আছে সেই ৱাজিৰিস্তান আৰু সেই অঞ্চলটোক বহু দিনৰ আগৰে পৰা কিন্তু অশান্ত হৈ আছিল আৰু বিশেষকৈ তালিবান অহাৰ পিছৰ পৰা আফগানিস্তানৰ তালিবানৰ শাসন যেতিয়া আৰম্ভ হৈছে পাকিস্তানৰ ওপৰত আক্ৰমণ আৰম্ভ হৈছে আৰু এটো যেটো খাইবাৰ পখতুনখোৱা বুলি যেটো প্ৰদেশ আছে পাকিস্তানৰ এই খাইবাৰ পখতুনখোৱা প্ৰদেশৰ ভিতৰত আহে এই ৱাজিৰিস্তান বুলি অঞ্চলসমূহ আৰু হঠাৎ কালি পাকিস্তানী সেনাৰ এটা কনভয় গৈ থকাৰ সময়ত এখন বিস্ফোৰক ভৰ্তি বাহন আহি সেই কনভয়টোত খুনা মাৰে যাৰ ফলত এটা ভয়ংকৰ বিস্ফোৰণ হয় আৰু বিস্ফোৰণৰ ফলত 16 জনকৈ পাকিস্তানী সেনাৰ ক্ষতবিক্ষত মিটনে তাত পৰিৰল আৰু কেবাখনো বাহনৰ ক্ষতিগ্ৰস্ত হৈছে আৰু আহত হৈছে 40 জনতকৈ অধিক সাধাৰণ নাগৰিক সৰকাৰি তথ্য পাকিস্তানৰ যেটো সৰকাৰি তথ্য আছে তাৰ মতে 16 জন পাকিস্তানী সেনাৰ মৃত্যু হৈছে আৰু আহত বা নিহতৰ সংখ্যা বা মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা আছে এটা ভয়ংকৰ বিস্ফোৰণ সংঘটিত হৈছিল আৰু সমগ্ৰ এই যেটো আত্মঘাতী বিস্ফোৰণ হেতুৰ দায়িত্ব ইতিমধ্যে স্বীকাৰ কৰিছে হাফিজ গুল বাহাদুৰ নামৰ এটা বিদ্ৰোহী সংগঠনটোৱে কাৰণ বিগত সময়ছোৱাত পাকিস্তানৰ ভিতৰ চৰাতে যিদৰে বেলুচিস্তান আছে ঠিক একেদৰে যেটো ৱাজিৰিস্তান আছে আৰু লগতে খাইবাৰ পখতুনখোৱা এই অঞ্চলসমূহত বিদ্ৰোহী সংগঠনসমূহৰ পাকিস্তানী চৰকাৰৰ বিৰুদ্ধে তেওঁলোকৰ খং খুব বৃদ্ধি পাইছে আৰু পাকিস্তানৰ যি শাসন ব্যৱস্থা সেই শাসন ব্যৱস্থাৰ বিৰুদ্ধে তেওঁলোকে জেহাদ ঘোষণা কৰিছে আৰু পাকিস্তানী সেনাৰ বিৰুদ্ধে তেওঁলোকে প্ৰত্যক্ষভাৱে তেওঁলোকে সশস্ত্ৰ সংগ্ৰাম অব্যাহত ৰাখিছে আৰু তেনে পৰিস্থিতিত এবাৰ পুনৰ এটো হাফিজ গুল বাহাদুৰ নামৰ এটা সংগঠন আছে সন্ত্ৰাসবাদী সংগঠন যেটো তেহৰিক ই তালিবান বুলি যেটো পাকিস্তানৰ সংগঠন আছে সেই সংগঠনটো তেওঁলোকে সমৰ্থন কৰে আৰু সেই সংগঠনটোৱে তেওঁলোকে কৈছে যে আমাৰ নেতৃত্বত এই আক্ৰমণ চলিছিল আৰু ঘাট লগাই আক্ৰমণ কৰা হৈছিল আৰু আমাৰ লক্ষ্য আছিল পাকিস্তানী সেনাৰ কনভয় এদৰে তেওঁলোকে উল্লেখ কৰিছিল কিন্তু তাৰ পাছতো পাকিস্তানৰ চৰকাৰে ভাৰতক দোষাৰোপ কৰিবৰ কাৰণে কাৰণ বিগত সময়ত সমগ্ৰ বিশ্বৰ সন্মুখত ভাৰত পাকিস্তানৰ যিখন যুঁজ আৰু অপাৰেচন সিন্দুৰে পাকিস্তানৰ যি নাক কাটিছে সমগ্ৰ বিশ্বৰ সন্মুখত এতিয়া ভাৰতৰ বিৰুদ্ধে তেওঁলোকে একাধিক এনেকুৱা ধৰণৰ কিছুমান মন্তব্য বা ভাৰতৰ বিৰুদ্ধে কিছুমান তেওঁলোকে দুখ জাপি দিয়াৰ চেষ্টা কৰি আছে পাকিস্তানৰ ফালৰ পৰা পাকিস্তানে কিছুদিন পূৰ্বে অদ্ভুত মন্তব্য কৰিছিল যে ভাৰতে পাকিস্তানক অশান্ত কৰি ৰাখিবলৈ চেষ্টা কৰিছে ভাৰতৰ সেনাৰ ফালৰ পৰা বা ভাৰতৰ যি চোৰাংচোৱা সংস্থা আছে বা অন্য ধৰণৰ যিবোৰ চোৰাংচোৱা আছে তেওঁলোকে পাকিস্তানৰ বিভিন্ন ঠাইত অশান্ত কৰি ৰখাৰ পৰিকল্পনা কৰিছে এই ধৰণৰ মন্তব্য পাকিস্তানৰ ফালৰ পৰা আহিছিল আৰু কালিও এই খাইবাৰ পখতুনখোৱাত প্ৰদেশৰ উত্তৰ ৱাজিৰিস্তানত সেনাৰ কনভয় যেটো ভয়ংকৰ আক্ৰমণ হ'ল আৰু এখন বিস্ফোৰক ভৰ্তি বাহন আহি তাত আক্ৰমণ কৰিছিল আৰু তাৰ পাছতেই টছনছ হৈ গৈছিল সমগ্ৰ সেই সেনাৰ কনভয়টো আৰু এই যি হাফিজ গুল বাহাদুৰ বুলি যেটো গুট আছে হেতু হৈছে তেহৰিক ই তালিবান পাকিস্তানৰ সৈতে মিত্ৰতা কৰিছিল তেওঁলোকে একেলগে পাকিস্তানৰ সেনাৰ বিৰুদ্ধে যুঁজ দিয়াৰ পোষকতা কৰে আৰু 2021 চনত আফগানিস্তান তালিবানৰ শাসনলৈ অহাৰ পাছতেই পাকিস্তানৰ জনজাতীয় অঞ্চলসমূহত বৃদ্ধি পাইছে আক্ৰমণৰ ঘটনা হিংসাত্মক ঘটনা কাৰণ তালিবানে ইতিমধ্যে পাকিস্তান চৰকাৰ হকিয়াই দিছিল আৰু তালিবানৰ সৈতে পাকিস্তান চৰকাৰৰ এটা প্ৰত্যক্ষ সংঘাত আমি কিছুদিনৰ পৰা দেখি আছো আৰু বিশেষকৈ তালিবানে কিছুমান অঞ্চলত নিজৰ বুলি দাবী কৰিছে পাকিস্তানৰ কিছুমান অঞ্চল আৰু পাকিস্তানৰ সেনাই তালিবানৰ কিছুমান অংশ দখল কৰি ৰখাৰ অভিযোগ তালিবানৰ ফালৰ পৰা আহিছিল আৰু তালিবানে কৈছিল যে আমি যদিহে পাকিস্তানী সেনা সেই সমূহ অঞ্চলৰ পৰা আঁতৰি নাযায় তেন্তে আমি প্ৰত্যক্ষভাৱে পাকিস্তানৰ সেনাৰ ওপৰত আক্ৰমণ কৰিম আৰু পাকিস্তানৰ সেনা সেই অঞ্চলৰ পৰা খেদি পঠিয়াম আৰু 2021 চনৰ পৰা এইখন যুঁজ আৰম্ভ হৈছে আৰু এই যুঁজ এতিয়াও অব্যাহত আছে আৰু এই সময়ছোৱাত বেলুচিস্তান যিখনৰ ইতিমধ্যে তেওঁলোকে পৃথক বেলুচিস্তান দাবী কৰিছে আৰু সেই দাবী দিনক দিনে অধিক ডাঙৰ হৈ গৈ আছে বেলুচিস্তান প্ৰদেশত বেলুচ লিবাৰেশন আৰ্মি যেটো বেলুচ লিবাৰেশন ফোৰ্ট আছে তেওঁলোকে পাকিস্তানৰ যিখন জাফৰ এক্সপ্ৰেছ আছে
সেইখন তেওঁলোকে কিছুদিন পূৰ্বে তেওঁলোকে অপহৰণ কৰি লৈ গৈছিল আৰু তাত থকা 572 গৰাকী যাত্ৰীক তেওঁলোকে পণবন্দী কৰি ৰাখিছিল আৰু সেইসকলক উদ্ধাৰ কৰিবলৈ যোৱা পাকিস্তানী সেনাৰ ওপৰত তেওঁলোকে নিৰ্বিচাৰ গুলীচালনা কৰিছিল আৰু তাৰ পাছত পাকিস্তানী সেনাই সেই অঞ্চলৰ পৰা তেওঁলোকৰ নাগৰিকক উদ্ধাৰ কৰিব নোৱাৰি তেওঁলোকে পলায়ন কৰিব লগা হৈছিল এয়া হৈছে পাকিস্তানী সেনাৰ প্ৰকৃত চৰিত্ৰ প্ৰকৃত শক্তি কিন্তু তাৰ পাছতো তেওঁলোকে ভাৰত বিৰোধী কাৰ্যকলাপত জড়িত হৈ আছে আৰু এই যি আফগানিস্তান চৰকাৰে পাকিস্তানৰ যি অভিযোগ আছে পুনচাতে নাকচ কৰিছে কৈছে যে এই সময়ছোৱাত 2021 চনৰ পিছৰ পৰা খাইবাৰ পখতুনখোৱা আৰু বেলুচিস্তানত চৰকাৰ বিৰোধী সংগঠনৰ আক্ৰমণত এই পৰ্যন্ত 300ৰো অধিক লোকৰ মৃত্যুৰ খবৰ আছে মৃত্যু হোৱা লোকসকলৰ ভিতৰত অধিকাংশ হৈছে পাকিস্তানী সেনা বা পাকিস্তানী আৰক্ষী কাৰণ এই উগ্ৰপন্থী বা বিদ্ৰোহী সংগঠনসমূহে বেলুচ লিবাৰেশ্যন ফ্ৰণ্ট হক বা এই যেটো কালিৰ যেটো সংগঠন আছিল হাফিজ গুল বাহাদুৰ বা তেহৰিক ই পাকিস্তান এওঁলোকে পাকিস্তানী সেনাৰ বিৰুদ্ধে তেওঁলোকৰ জেহাদ ঘোষণা কৰিছে তেওঁলোকৰ লক্ষ্য এনেকুৱা নহয় যে তেওঁলোকে পাকিস্তানৰ কোনবা এখন স্কুলৰ ভিতৰত তেওঁলোকে বোমা বিস্ফোৰণ কৰিছে তেনেকুৱা ধৰণৰ কাম তেওঁলোকে কৰা নাই তেওঁলোকে সেনাৰ যিবোৰ কনভয় আছে সেই সেনাৰ কনভয়সমূহক তেওঁলোকে আক্ৰমণ কৰিছে আৰু অপাৰেচন হিন্দুৰৰ সময়ত বেলুচ লিবাৰেশ্যন ফ্ৰণ্টে পাকিস্তানী সেনাৰ কনভয়ত আক্ৰমণ চলোৱা কিছুমান ভিডিঅ' তেওঁলোকে নিজেই তেওঁলোকৰ এক্স হেণ্ডেল বা এনেকুৱা ধৰণৰ ছ'চিয়েল মিডিয়াত তেওঁলোকে ভাইৰেল কৰিছিল য'ত দেখা গৈছিল পাকিস্তানী সেনাই কনভয় এৰি পলাই পত্তং দিব লগা অৱস্থা হৈছিল এয়া হৈছে পাকিস্তানৰ ভিতৰ চৰা অৱস্থা যিখন দেখে সন্ত্ৰাসবাদীক আটাইতকৈ বেছি আশ্ৰয় দিছে সন্ত্ৰাসবাদৰ পৃষ্ঠপোষক দেশ বুলি পাকিস্তানক ক'ব পাৰি সেইখন পাকিস্তানে এতিয়া সন্ত্ৰাসবাদৰ আক্ৰমণত কঁপিছে তেওঁলোকৰ সেনাই বিদ্ৰোহী সংগঠনৰ প্ৰাণঘাতী আক্ৰমণত প্ৰাণ হেৰুৱাব লগা হৈছে আৰু সেই পাকিস্তানে এতিয়া সমগ্ৰ দায়িত্ব বা সমগ্ৰ দুখ ভাৰতৰ ওপৰত ঢালি দিয়াৰ চেষ্টা কৰিছে কৈছে এই আক্ৰমণৰ আঁৰত ভাৰত আছে বেলুচ লিবাৰেশ্যন ফ্ৰণ্টে যেতিয়া আক্ৰমণ কৰে তেওঁলোকে প্ৰথমতে কয় যে বেলুচিস্তানৰ প্ৰতি ভাৰতৰ ভাল সম্পৰ্ক আছে আৰু বেলুচ লিবাৰেশ্যন আৰ্মিক ভাৰতে প্ৰত্যক্ষভাৱে সহায় কৰিছে বুলি গুৰুতৰ অভিযোগ ইয়াৰ পূৰ্বেও পাকিস্তানৰ ফালৰ পৰা আছিল কিন্তু কালিৰ যোনটো ঘটনা সংঘটিত হ'ল যেটো 16 জনকৈ পাকিস্তানী সেনাই নিজৰ প্ৰাণ হেৰুৱাব লগা হৈছে 40 জনতকৈও অধিক লোক আহত হৈছে আৰু তেওঁলোকৰ যি শাসন ব্যৱস্থা বা তেওঁলোকৰ যি আৰক্ষী প্ৰশাসনৰ যিটো সুৰুঙা তাতে গম পোৱা যায় যে এটা অত্যন্ত জনবসতিপূৰ্ণ অঞ্চলত সন্ত্ৰাসবাদী সংগঠনে বিস্ফোৰক সামগ্ৰী কঢ়িয়াই অনা এখন বাহন আনি পাকিস্তানী সেনাৰ কনভয়ৰ মাজত খুনা মাৰিবলৈ সাহ কৰে এয়া হৈছে পাকিস্তানৰ আইন শৃংখলা পৰিস্থিতি যিখন পাকিস্তানে আমেৰিকা বা অন্য দেশসমূহত গৈ ইৰাণত গৈ ভাৰতৰ বিৰুদ্ধে তেওঁলোকে মন্তব্য কৰিছিল আৰু তেওঁলোকে এটা কথা স্পষ্টভাৱে কৈছিল যে ভাৰতৰ সৈতে তেওঁলোকে আলোচনা কৰিব হিন্দু জলচুক্তিত লৈ তেওঁলোকে আলোচনা কৰিব সন্ত্ৰাসবাদী কাৰ্যকলাপক লৈ তেওঁলোকে আলোচনা কৰিব বিচাৰে কাশ্মীৰৰ ইছ্যুক লৈ তেওঁলোকে আলোচনা কৰিব বিচাৰে কিন্তু এইখন পাকিস্তানৰ সৈতে ভাৰতে আলোচনা নকৰে বুলি ইতিমধ্যে স্পষ্ট কৰি দিছিল আৰু ভাৰতৰ যেটো স্পষ্ট কথা সেই কথা আখৰে আখৰে প্ৰমাণ হৈছিল ভাৰতে কৈছিল যেতিয়ালৈকে পাকিস্তানে সন্ত্ৰাসবাদক লালন পালন কৰিবলৈ এৰি নিদিয়ে তেতিয়ালৈকে ভাৰতে পাকিস্তানৰ সৈতে আলোচনা নকৰে আৰু খুদ এবাৰ তালিবান সমৰ্থিত সংগঠনে পাকিস্তানৰ সেনাৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰিছে আৰু ভয়ংকৰ আক্ৰমণত ইতিমধ্যে কপি উঠিছে পাকিস্তানৰ যেটো বাজিৰিস্তান বুলি যিখিনি অঞ্চল আছে উত্তৰ বাজিৰিস্তান কপি উঠিল আৰু ইতিমধ্যেও চিকিৎসালয়ত যথেষ্ট সংখ্যক লোক ভৰ্তি হৈ আছে আৰু হতাহত বা নিহতৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে কাৰণ পাকিস্তানে চীন বা বাংলাদেশৰ সৈতে লগ লাগি আৰু এইটো যি তেহৰিক ই তালিবান বুলি যোনটো সংগঠনৰ কথা কলো এই তেহৰিক ই তালিবানে এটা পাকিস্তানৰ সংগঠন তেওঁলোকে বাংলাদেশলৈ কিছুদিন পূৰ্বে আহিছিল আৰু বাংলাদেশলৈ আহি তেওঁলোকে বাংলা ভাষাত তেওঁলোকৰ প্ৰচাৰ চলাইছে বাংলাদেশৰ একাংশ যুৱককো তেওঁলোকে নিজৰ এই সংগঠনটো তেওঁলোকে সুমুৱাইছে যেটো ভাৰতৰ কাৰণে এটা অখনিক সংকেত বুলি ভাৰতৰ চোৰাংচোৱা সংস্থাই মত পোষণ কৰিছিল কিন্তু পাকিস্তানৰ ভিতৰ চৰাত হোৱা ব্যৱস্থা এতিয়া এটা কথা উদঙাই দিছে যে সন্ত্ৰাসবাদী কাৰ্যকলাপৰ দ্বাৰা আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত বৰ্তমান সময়ত পাকিস্তানখনে হৈছে যিখন পাকিস্তানে পেহেলগামৰ দৰে যেটো ভয়ংকৰ ঘটনা সংঘটিত কৰিলে এপ্ৰিল মাহত 22 তাৰিখে আৰু সেই ঘটনাৰ পাছত সমগ্ৰ বিশ্বই পাকিস্তানক ধিক্কাৰ দিছিল কিন্তু পাকিস্তানে নাসুৰবান্দা আছিল তেওঁলোকে এই সমগ্ৰ ঘটনা নস্যাৎ কৰিছিল কিন্তু ভাৰতে যেতিয়া অপাৰেচন হিন্দুৰ ঘোষণা কৰিলে জয়শ্ৰী মোহাম্মদ লস্কৰী তয়বাৰ ডাঙৰ ঘাটি পাকিস্তানৰ মূল ভূখণ্ডত গৈ যেতিয়া ভাৰতে ধ্বংস কৰিলে তেতিয়া সমগ্ৰ বিশ্বই দেখিলে যে পাকিস্তানৰ ভূমিৰ পৰা কিদৰে সন্ত্ৰাসবাদী কাৰ্যকলাপ চলি আছে আৰু ইয়াৰ পূৰ্বেও
তাৰ আগতেও কিন্তু যেতিয়া পাকিস্তানৰ ফালৰ পৰা যেতিয়া সিল আৰ্মি অপাৰেশ্যন চলাইছিল সেইটো সময়তো ওছামা বিন লাডেনকো পাকিস্তানৰ পৰাই পাকিস্তানতে হত্যা কৰা হৈছিল সেইটো এটা প্ৰমাণ যে অন্যতম ডাঙৰ সন্ত্ৰাসবাদী বিশ্বৰ আটাইতকৈ ডাঙৰ সন্ত্ৰাসবাদী ওছামা বিন লাডেন ক'ত লুকাই আছিল পাকিস্তানত লুকাই আছিল সেইখন পাকিস্তানৰ অৱস্থা এতিয়া এইটো সেইখন পাকিস্তানৰ এতিয়া আত্মঘাতী বোমা বিস্ফোৰণ হৈছে সেই বোমা বিস্ফোৰণত পাকিস্তানী সেনাই প্ৰাণ হেৰুৱাব লগা হৈছে এইটো প্ৰথম ঘটনা নহয় ইতিমধ্যে কৈছো 2021 চনত আফগানিস্তানত তালিবানৰ শাসন অহাৰ পাছত বেলুচিস্তান হওক বা এই খাইবাৰ পখতুনখোৱা এই অঞ্চলসমূহত যিবোৰ জনজাতীয় অঞ্চল আছে য'ত পাকিস্তানৰ সাধাৰণ নাগৰিকসকল বসবাস কৰে যিবোৰ গাঁও অঞ্চল আছে সেই গাঁও অঞ্চলসমূহত এনেকুৱা ধৰণৰ হিংসাত্মক ঘটনা বৃদ্ধি পাইছে সেনাৰ ওপৰত আক্ৰমণ হোৱা ঘটনা বৃদ্ধি পাইছে আৰু বেলুচ লিবাৰেশ্যন আৰ্মি আৰু খাইবাৰ পখতুনখোৱাত থকা এই হাফিজ গুল বাহাদুৰ দৰে এনেকুৱা ধৰণৰ সংগঠনসমূহে পাকিস্তানৰ পৰা নিজৰ শাসন জৰি তেওঁলোকে আঁতৰাই আনিব বিচাৰিছে আৰু তেওঁলোকে পাকিস্তানৰ সৈতে থাকিব নিবিচাৰে তেওঁলোকৰ স্পষ্ট মত পাকিস্তান চৰকাৰ বা শেহবাজৰ চৰকাৰৰ সৈতে তেওঁলোকে থাকিব নিবিচাৰে তেওঁলোকৰ মতে তেওঁলোকক পৃথক প্ৰদেশ কৰি দিব লাগে যিদৰে বেলুচিস্তানখন এখন পৃথক প্ৰদেশৰ কাৰণে তেওঁলোকে আৰম্ভণিৰ পৰা যুঁজি আছে কাৰণ যথেষ্ট সংখ্যক সমল আছে বেলুচিস্তানত তাত যথেষ্ট খনিজাত সামগ্ৰীৰ পৰা যথেষ্ট এখন চহকী প্ৰদেশ কিন্তু পাকিস্তান চৰকাৰে এই বেলুচিস্তানৰ লোকসকলক ভালকৈ আদৰি নোলোৱাৰ এটা গুৰুতৰ অভিযোগ উত্থাপন হৈছে তেওঁলোকে নিজকে পাকিস্তানী বুলি ক'ব নিবিচাৰে তেওঁলোকে নিজকে বেলুচিস্তানী বুলি ক'ব বিচাৰে বেলুচ লোক বুলি তেওঁলোকে ক'ব বিচাৰে তেওঁলোকৰ নিজৰ ইতিহাস আছে আৰু সেই ইতিহাসৰ আলম লৈ তেওঁলোকে নতুন চৰকাৰ বা নিজৰ এখন প্ৰদেশ তেওঁলোকে গঢ়িব বিচাৰে আৰু তাৰ কাৰণে বেলুচ লিবাৰেশ্যন ফ্ৰণ্টে দীৰ্ঘদিন ধৰি পাকিস্তানী সেনাৰ বিৰুদ্ধে যুঁজ দি আছে আৰু এই যুঁজখন ক্ৰমান্বয়ে অধিক ভয়ংকৰ হৈ উঠিছে আৰু এই যুঁজখনত পাকিস্তানী সেনা পিছুৱাই যাবলৈ বাধ্য হৈছে আৰু লগতে এতিয়া অশান্ত হৈ পৰিছে খাইবাৰ পখতুনখোৱা প্ৰদেশ য'ত আত্মঘাতী বোমাৰুৱে বিস্ফোৰক ভৰ্তি বাহন আনি সামৰিক কনভয়ত খুনা মাৰিছে 16 জন পাকিস্তানী জোৱান নিহত হৈছে সাধাৰণ নাগৰিক আহত হৈছে আৰু এতিয়াও এই যে উত্তৰ বাজিৰিস্তানৰ এখন স্থায়ী যি চিকিৎসালয় আছে তাত সকলোকে ৰখা হৈছে আৰু কোৱা হৈছে আৰক্ষীৰ ফালৰ পৰা যে বিস্ফোৰণৰ ফলত তিনটাকৈ বাসগৃহৰ ছট খহি পৰিছে য'ত তিনিজনকৈ শিশু গুৰুতৰভাৱে আহত হৈছে আৰু তেহৰিক ই তালিবানৰ পাকিস্তানৰ ফৈদৰ হাফিজ গুল বাহাদুৰ সশস্ত্ৰ সংগঠনৰ এই দাবী যে আমি এই বিস্ফোৰণ কৰিছো আৰু পাকিস্তানী সেনাক আমি তেওঁলোকে এটা কথা ঘোষণা কৰিছিল মাহৰ মাজতে যে এম্বুছ আক্ৰমণ আৰু আত্মঘাতী আক্ৰমণ এইবোৰ হৈ থাকিব পাকিস্তানী সেনাৰ ভিতৰত আৰু এই খাইবাৰ পখতুনখোৱাত প্ৰায় 71 আক্ৰমণৰ দায়িত্ব ইতিমধ্যেই তেহৰিক ই তালিবানে স্বীকাৰ কৰিছে আৰু লগতে কৈছে যে অনাগত দিনতো পাকিস্তানী সেনাৰ বিৰুদ্ধে তেওঁলোকে এই ধৰণৰ আক্ৰমণ অব্যাহত ৰাখিব যদিহে তেওঁলোকৰ এই অঞ্চলসমূহৰ পৰা পাকিস্তানী সেনা আঁতৰি নাযায় যি দাবী বেলুচ লিবাৰেশ্যন আৰ্মিৰো আছিল বেলুচ লিবাৰেশ্যন আৰ্মিও কৈছিল যে আমাৰ এই অঞ্চলসমূহ এৰি পাকিস্তানী সেনা ইয়াৰ পৰা আঁতৰি যাওক অন্যথা পাকিস্তানী সেনাক আমি খেদি পঠিয়াম সেই কথা বেলুচ লিবাৰেশ্যন আৰ্মিয়ে কৈছিল কিন্তু এতিয়াও তেওঁলোক আঁতৰি যোৱা নাই যাৰ কাৰণে এতিয়া পাকিস্তানী সেনাৰ মাজত হাহাকাৰ লাগিছে যি পাকিস্তানী সেনা সীমান্তত আহি ভাৰতৰ সাধাৰণ নাগৰিকৰ ওপৰত তেওঁলোকে বৰ্বৰতা দেখুৱাইছিল তেওঁলোকে কাশ্মীৰ বা আমাৰ যিবোৰ অঞ্চল আছিল ৰাজস্থান পঞ্জাব এই অঞ্চলসমূহত তেওঁলোকে সাধাৰণ নাগৰিকৰ ঘৰসমূহক আক্ৰমণ কৰি লৈছিল সেই পাকিস্তানী সেনাৰ ওপৰত এতিয়া ভয়ংকৰ আত্মঘাতী বোমা বিস্ফোৰণ হৈছে তাকো তেওঁলোকৰ নিজৰ মাটিত আৰু এটা কথা অস্বীকাৰ কৰিব নোৱাৰি যে সন্ত্ৰাসবাদৰ যি ঘাটি বুলি তেওঁলোকে নিজকে ইতিমধ্যে জাহিৰ কৰে বা আমি জানো যে পাক অধিকৃত কাশ্মীৰত পাকিস্তানৰ সেনাৰ তত্ত্বাৱধানত ISI আৰু তেওঁলোকৰ জয়সী মহম্মদ লস্কৰী তৈবা তেহৰিক ই তালিবান এনেকুৱা ধৰণৰ বিভিন্ন মৌলবাদী সংগঠনে ভাৰত বিৰোধী কাৰ্যকলাপ চলি আছে তাৰ অন্যতম এটা উদাহৰণ আমি শেহতীয়াকৈ দেখিলো যিটো হ'ল পেহেলগামৰ আক্ৰমণ আৰু পেহেলগামৰ আক্ৰমণৰ পাছতো পাকিস্তানে কিন্তু নিজৰ স্থিতি তেওঁলোক অটল আছিল তেওঁলোকে কৈ আছিল যে আমাৰ তাৰ পৰা হোৱা নাই কিন্তু ভাৰতে এইটো কথা প্ৰমাণ কৰিছিল কিন্তু সেই পাকিস্তান এতিয়া জ্বলিছে সেই পাকিস্তানত এতিয়া আত্মঘাতী বোমা বিস্ফোৰণ হৈছে আৰু তেওঁলোকৰ যিখন পাকিস্তানৰ বাজিৰিস্তান আছে যেটো খাইবাৰ পখতুনখোৱা প্ৰদেশত আছে তাত অশান্ত পৰিবেশৰ সৃষ্টি হৈছে ইতিমধ্যেই 16 জনকৈ পাকিস্তানী সেনাই প্ৰাণ হেৰুৱাব লগা হৈছে আহত হৈছে 40 জনতকৈ অধিক লোক ধন্যবাদ